নমস্কাৰ জনাইছোঁ। মই আজি এটা ব্লাউজ কাটিম, প্ৰিন্সেছ কাটৰ 34 চাইজ। সেইটো মই আজি দেখাম। প্ৰথমে কাপোৰখন 4টা ভাঁজ কৰি লৈছোঁ। আপোনালোকে দেখা পাইছেনে গম পোৱা নাই, কেমেৰাটো অকণমান বেক চাইড হৈ আছে। মই কাপোৰখন 4টা ভাঁজ কৰি লৈছোঁ। ভাঁজ কৰি কিনে প্ৰথমে মই হাতটো কাটিম। মই ফাৰ্মা কাটি থৈ দিছিলোঁ, সেনেকুৱাকৈ কাটি ল'ম বাৰু। অকণমান জুখিও ল'ম, মানে গোটেই হাতখন দীঘল কৰি মই কৰি থৈ দিয়া নাই। কাটি থোৱা নাই। হাতটো মোৰ ইমান দীঘল থাকিব, 10 দিন হাতটো। 11 দিছোঁ বাৰু, কাটি কুটি হোৱালৈকে 10 হ'ব। এতিয়া মই এই মাৰ্কাৰেদি চিন দি লৈছোঁ। আৰু মই এনেকুৱাকৈ হাতৰ ফাৰ্মাটো বনাই লৈছিলোঁ জুখি কিনে। এনেকুৱাকৈ বনাই ল'লে সুবিধা হয় আৰু। এতিয়া এইটো বেয়া হৈ নাযাবৰ কাৰণে মই এনেকৈ এটা ওজন বস্তু ৰাখি দিছোঁ। মই এইটো দগাটোৱে ৰাখিছোঁ। এতিয়া মই কাটি যাম। এইটো হাতটো কাটিলোঁ, এইটো এক্সট্ৰাকৈ থৈ দিম। এতিয়া ফ্ৰণ্টৰ বা বেকটো কাটি ল'ম। বেকটো ফাৰ্ষ্ট কাটি ল'ম। বেকটো মই মানে এনেকুৱাকৈ ফাৰ্মা বনাই লৈছোঁ। জুখি থাকিলে অকণমান দেৰি লাগে, সেইকাৰণে মই এনেকুৱাকৈ ফাৰ্মা বনাই লৈছোঁ।